বাপাইসকল অহংকাৰ যদি হয় কেনেবাকে দেই, ভগৱানে কৈছে লাগিলে যিয়ে হওক, ভগৱানে কৈছে নিজেই যে অহংকাৰ হ'লে ভগৱন্ত ব্ৰহ্মাকো নেৰে, হয়নে বাৰু? গতিকে নাৰদকো এৰা নাছিল। তো ঠিক আজি অহংকাৰটো আমি ত্যাগ কৰিব লাগিব। এটা বস্তুৱে ভক্তিৰ কাঁইট হৈ থাকে, ৰাস্তাৰ কাঁইট, সেইটো হৈছে অহংকাৰ। 5টা জাগাৰ পৰা অহংকাৰ জন্ম হয়, মনত ৰাখিব কথাটো। জাতি বিদ্যা মহতঞ্চ রূপ যৌবন মেবৈচ্যে, জাতি বিদ্যা মহতঞ্চ রূপ যৌবন মেবৈচ্য যত্নেন পরিত্যাজ্য, যত্ন কৰি ত্যাগ কৰিব লাগিব। বোলে কেলে? এই পঞ্চয়ে তানি ভক্তি কণ্টক, 5টা ভক্তিৰ কাঁইট। ভক্তিৰ ক্ষেত্ৰত বাধা দিয়া 5টা কাঁইটক আমি আঁতৰাব লাগিব। আজি যদি কাৰোবাৰ ইয়াতো আছে, আমাৰো থাকিব পাৰে, আমি সেই 5টা কাঁইট আঁতৰাই ল'ব লাগিব। 1 নম্বৰ হৈছে জাতি। দেহে জাতি যদি ভাবোঁ বোলে বহুত উচ্চ জাতি, আমাৰ জাতিৰ নিচিনা জাতি নাই আৰু দেই, মনত ৰাখিব কথাটো। বোলে আমি বোলে মহন্ত গোসাঁই, আপোনালোক ইয়াতে বেছি নাথ মানুহ আছে, নাথবিলাকে ভাবিছে আমাৰ, তাঁতিবিলাকে ভাবিছে আমাৰ তাত বোলে আমি উচ্চ জাতি। এইবিলাক কিন্তু হৰি ভক্তিৰ ক্ষেত্ৰত নাখাটে দেই বাপাই, বৰ গুৰুত্বপূৰ্ণ কথা। জাতিটো ভগৱন্ত মুখৰ পৰা ব্ৰাহ্মণৰ সৃষ্টি হৈছে, বাহুৰ পৰা ক্ষত্ৰিয়ৰ সৃষ্টি হৈছে, উৰুৰ পৰা বৈশ্যৰ সৃষ্টি হৈছে আৰু চৰণৰ পৰা শূদ্ৰ সৃষ্টি হৈছে। যদিও ব্ৰাহ্মণৰ মুখৰ পৰা ব্ৰাহ্মণ সৃষ্টি হৈছে, যদিও ব্ৰাহ্মণো যদি জাতি হওক, কিন্তু আমি নিজকে ভাবিব লাগিব যে আমি ভগৱানৰে দাস বুলি ভাবিব লাগিব, ভগৱানৰে দাস। যদিও আমাৰ উচ্চ জাতি, তথাপিও আমি এটা কথা ভাবিব লাগিব যে আমাৰ পিতৃ হৈছে ভগৱান আৰু ঈশ্বৰৰে আমি এটা দাস, হয়নে বাৰু? আমি সেৱক। এই দৰ্শনটোৰে আমি চলিব লাগিব, হয়নে বাৰু? সেইকাৰণে গুৰুজনে এই দৰ্শনটোক নস্যাৎ কৰিবৰ কাৰণে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মেবৈচ্য, গুৰুজনে কি কৰিলে, মহাপুৰুষ মাধৱদেৱে ঘোষাত বৰ সুন্দৰ দৰ্শনেৰে লিখি থৈ দিলে যে আপুনি জাতি যদি উচ্চ হয়, নিজকে ভগৱানৰে দাস বুলি ভাৱনা আমাৰ হৃদয়ত জন্ম হ'ব বুলি এটা এফাকি ঘোষা লিখিছে, হয়নে বাৰু? সেই ঘোষাফাকি সকলোৱে গাম, সকলোৱে গাব। আমি ও সারি জাতি সারি আশ্রমি অনুয়াতি অনু ধর্মহীল দানব্রত তীর্থগামী। কিন্তু পূর্ণানন্দ ও সমুদ্রর গোপী ভক্তা পদ কমলর এ দাখর দান দাখ ভৈল আমি রাম দাখর দান দাখ ভৈল আমি। ভকতিটো একেবাৰে সৰুতকৈ সৰু, সৰুতকৈ সৰু, সৰুতেহে ভকতি ৰয় বুলি কৈছে, হয়নে বাৰু? আপুনি যদি মই যদি বৰগছৰ নিচিনা বোলে মোতকৈ আৰু কোনো নাই, বৰগছৰ নিচিনা যদি আমি থাকোঁ, তেতিয়াহ'লে এজাক বতাহ আহি কিনি কি কৰিব, ডাল পাত চব ভাঙি চুৰমাৰ কৰি পেলাবনে? সেইকাৰণে ভক্তিটো সদায় তীৰ্ণ সমান হ'ব কৈছে, একেবাৰে তীৰ্ণত কেনেকুৱা, যিমানে ডাঙৰ বতাহ ধুমুহা হওক তীৰ্ণ হাউলি যাব, কিন্তু বতাহত উঘাল খাই নাযায়। তো সেইমতে আমি ঈশ্বৰৰ ভক্তি কৰিবলৈ যাওঁতে এই 5টা বস্তু আঁতৰাব লাগিব। জাতি এক, বিদ্যা, বোলে বিদ্যাটো অহংকাৰ আহিব পাৰে। এই এৰিয়াটোৰ ভিতৰত যদি কোনোবা PhD ডিগ্ৰী চিগ্ৰী পোৱা আছে, হয়নে বাৰু? তো তেওঁ নিজে স্বভাৱতে অহংকাৰটো জন্ম হৈ যায়, নিবিচাৰিলেও অহংকাৰ হ'ব। এই বোলে ইমান পঢ়া লিখা মই আছোঁ, এই গাঁৱলীয়া মানুহবিলাক বোলে একো নজনা নপঢ়া মানুহবিলাক, সিহঁতৰ লগে কি বোলে নাম গাম নাযাওঁ যে, হয়নে বাৰু? মই ইমান বোলে গ্ৰন্থ লিখিলোঁ, বোলে এটা গ্ৰন্থ লিখোঁতে বোলে তুমি ইমান সন্মানীয় ব্যক্তি হৈ গ'ল, বেদ ব্যাখ্যাটো গোটেই ব্ৰহ্মাণ্ডৰ শাস্ত্ৰ নিৰূপণ কৰিলোঁ,
মহাপুৰুষ মাধৱদেৱটো সমস্ত বেদ বেদান্ত সাৰ কাঢ়ি আনি কিনেও নিজকে কি বুলি ক'লে, নহো জানা আমি চাৰি জাতি, মই দাসৰো দাস। গোপী ভত্তা, ভত্তা মানে স্বামী, গোপীসকলৰ স্বামীৰ, যিসকল গোপীসকল মোৰ ভগৱন্ত হৈছে গোপীসকলৰ স্বামী, সেই গোপীসকলৰ মই দাসৰো দাস হ'ব বিচাৰিছোঁ। সেইকাৰণে ব্ৰহ্মাই এটা স্তুতি কৰিছে, বৰ সুন্দৰ স্তুতি, মানে ভাগৱতত আছে আৰু কীৰ্তনতো গুৰুজনে আনিছে শিশুলীলাত। ব্ৰহ্মাই ভগৱন্তৰ গৰু গুৰক্ষ দামুৰিবিলাক যেতিয়া লুকুৱাই দিলে, কৃষ্ণক মানে কৃষ্ণৰ ওপৰত সংশয় হ'ল ব্ৰহ্মাৰ, যে কৃষ্ণ সঁচা কৃষ্ণ জন্ম হৈছে না মিছা কৃষ্ণ, কৃষ্ণ সঁচাই ভগৱান নে মিছাই ভগৱান, মই অকণমান পৰীক্ষা ল'ম বুলি ভাবিলে ব্ৰহ্মাই দেই। আৰু কি কৰিলে, সংকল্পৰ যোগেদি, যুগবোলৰ যোগেদি যিমান গোপ গোপী, যিমান গৰু বাছুৰি যিমান যি আছিলে, মানে গোপ গোপীসকলে আপোনাৰ মানে হেৰি গৰু চৰাবলৈ আহিছিল, তেতিয়া টিফিন লৈ আহে, লাঠিটোও লৈ আহিছিল। যিমান গোপ গোপী যিমান যি আছিলে, গৰু বাছুৰি দামুৰি যিমান যি আছিলে, সব ব্ৰহ্মাই লৈ গৈ মানে ব্ৰহ্মলোকত লুকুৱাই দিলে। ভগৱানে চালে এইটো কাৰ কাম, সংকল্পৰ যোগেদি ব্ৰহ্মাই আত্মবলৰ যোগেদি দেখিলে, আত্মযোগৰ যোগেদি দেখিলে, হৃদয়ত ধ্যান কৰি দেখিলে যে এইটো ব্ৰহ্মাৰ কাম। ব্ৰহ্মাই মোৰ লীলাত বাধা দিছে, ব্ৰহ্মাই এইটো কাম কৰিব নালাগে, কিন্তু যদিও কৰিছে তেনেহ'লে তেওঁ এইটো অপৰাধ। কিমান দিন লুকুৱাবি, লুকাই থ, ভগৱান নিজেই গৰু গুৰক্ষ দামুৰি নিজেই হৈ গ'ল দেই। বৰ গুৰুত্বপূৰ্ণ কথা। অকল গৰু গুৰক্ষ দামুৰিয়ে নহয়, টিফিনটোলৈকে ভগৱান হৈছে। বোলে ভগৱন্তৰ বস্ত্ৰবিলাক হৈ গ'ল, লাঠিটোও ভগৱান হৈ গ'ল। সেইকাৰণে বেদৰ যি তত্ত্ব, বেদে যিটো নিৰূপণ কৰিছে ধৰ্ম, সেই ধৰ্মটোক প্ৰৱৰ্তন কৰিবৰ কাৰণে ভগৱান কৃষ্ণই এই অৱতাৰটো লৈছে। নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক রূপ রূপায় প্রভো বিষ্ণুয়ে নমো বিষ্ণুয়ে নমো নমঃ। অনেক ৰূপত ৰূপায়িত হৈ যায়, গোটেই গছ তৰুলতা তিন্ন ভগৱানৰে মানে এটা এটা ৰূপ যে বাবা। গৰু গুৰক্ষ দামুৰিবিলাকো ভগৱানৰে ৰূপ। তো ভগৱানে চালে লাঠিটোও মই হৈ যাব লাগিব। ভগৱন্তৰ লাঠি অৱতাৰ শুনিছিলে নে বাৰু কোনো কাহানী? আপোনালোক ভাগৱতৰ দশম স্কন্ধ পঢ়িব, তাত ভগৱানৰ লাঠি অৱতাৰ হৈছে, ভগৱন্তৰ টিফিন অৱতাৰ হৈছে। এতিয়া ভগৱন্তৰ অৱতাৰ কিমান বুলি ক'লে আমি এটা কথা বুজিব লাগিব যে ভগৱন্তৰ অৱতাৰ অনন্ত, হয়নে বাৰু? তুমি বাৰম্বাৰ হোৱা অৱতাৰ, পৃথিৱীৰ ভাৰ খন্দিলা অৱতাৰ। গতিকে ভগৱানৰ অৱতাৰৰ বিষয়ে সীমা নাই, কোনো ক'ব নোৱাৰে যে ভগৱান অকল 24 অৱতাৰে লৈছিলে। অনাদি কাললৈকে ভগৱন্ত আছে, আৰু সেই জীৱ অংশে আপুনি ময়ো এটা এটা ভগৱানৰে অৱতাৰ বুলি ভাবি লওক নিজকে। সেইকাৰণে পৰীক্ষিতক কৈছে যে নিজকে তুমি কৃষ্ণ ভাৱনাপন্ন হৈ কিনি নিজকে ব্ৰহ্মময় দেখা, আৰু যেতিয়া তক্ষক তোমাক দংশন কৰিবলৈ আহিব তেতিয়া তুমি চকু মুদি দিবা। বোলে চকু কেলে মুদিম প্ৰশ্ন কৰিছে ৰজা পৰীক্ষিতে। বোলে যেতিয়া তক্ষক তোমাক মানে দংশন কৰিবলৈ আহিব তেতিয়া তুমি চকু মুদি দিবা। বোলে চকু কিয় মুদিম সুধিছে, প্ৰশ্ন কৰিছে শুকগুৰু। বোলে চকু মুদি নিদিলে কি হ'ব? তুমি সেই তক্ষকক চাই চাই যদি কেনেবাকৈ তোমাৰ প্ৰাণটো গুচি যায় তেতিয়া তুমি তক্ষক জন্ম ল'বলগীয়াত পৰিব। ঔ হৰি ঔ ৰাম। সেইকাৰণে গীতাতো এই তত্ত্বটো আছে, ইয়ম ইয়ম বাপি স্মৰণম ভাৱম তেজৌ তন্তে কলেবৰম তম তমেবতি কুন্তয় সদতত ভাৱো ভাবিত। যে যি যি ভাৱনা লৈ মানুহে ভাৱৰ দ্বাৰা, মনৰ দ্বাৰা, ভাৱনাৰ যোগেদি সেই যোনিত যাবলগীয়াত পৰি যায়। সেইকাৰণে মৰিবাৰ বেলা যিটো চিন্তি মৰে নৰ, উপজন্তে পাৱে পাছে হেহি কলে বৰ। সেইকাৰণে ব্ৰহ্মাই দেখিলে 1 বছৰ দিন হৈ গ'ল ভগৱন্ত অনেক ৰূপত ৰূপায়িত হৈ কিনি ব্ৰজধামত আছিল। আৰু ব্ৰহ্মাই মানে আপোনালোক জানে যে ভাওনাবিলাক, ইয়াততো ভাওনাটো সত্ৰ নগৰীত অকল ভাওনাই বেছি হয়। আমি আহোঁতে বাপ দুজনৰ ল'ৰাটোৱে ভাওনাই হেৰি দি আছিলে, খোজ দি আছিলে।
ব্ৰহ্মা যেতিয়া ওলাই চাব ভাওনাবিলাকত ব্ৰহ্মাক আপোনালোক কলা চুলিৰ ব্ৰহ্মা কেতিয়াও নাপায়। ব্ৰহ্মা সদায় চুলিবিলাক পকাই পাব। আপোনালোক কলা চুলিৰ ব্ৰহ্মা দেখিছে নেকি? নাই দেখা। ইয়াৰ ৰহস্য আছে। ব্ৰহ্মা যেতিয়া উৎপন্ন হ'ল পদ্মকমলত, আৰু তেতিয়া তেওঁ ভগৱন্তৰ মহিমা বুজিবৰ কাৰণে অনন্ত সীমাহীন জেগালৈ প্ৰৱেশ কৰিলে, এই পদুম ফুলৰ ঠাৰিৰে। আৰু যেতিয়া ওপৰলৈ উঠি আহিল তেতিয়া তেওঁৰ অৰ্ধেক বয়স পাৰ হৈ গুচি গ'ল, আধাটো বয়স পাৰ হৈ গ'ল। আৰু এই ভাগৱতৰ জ্ঞানটো ব্ৰহ্মাই অৰ্ধেক বয়স পাইলা ব্ৰহ্মা পদ্মকলপত, হয়নে বাৰু? চাৰিওদিশে যোৱাৰ কাৰণে চাৰিখন মাথা হ'ল। গতিকে এতিয়া ব্ৰহ্মাৰ চাৰিটা মাথা আছে, চাৰিখন মুখ আছে, তাৰমানে ব্ৰহ্মাৰ নিচিনা বিজ্ঞানী নাই। আৰু সেই ব্ৰহ্মাই কি কৰিছে, বেদক তিনিবাৰ প্ৰমাণ কৰি একেবাৰে নেমুৰ চেপা দি চেপি আনি কিনি বেদৰ ৰহস্য ভক্তিটো আপোনাক মোক দিছে। ব্ৰহ্মাই চাৰিখন বেদ পঢ়িলে, বেদত এটা বস্তু সাৰ তত্ত্বটো পালে। কি? ব্ৰহ্মাই সাৰ বস্তুটো আনিলে। ব্ৰহ্মাই চাৰিখন বেদৰ পৰা চাৰিটা অক্ষৰ অবিনাশী শব্দ আনিলে। না ঋগু ৰা যজুৰ সামে য়া পৰিকীৰ্তিতা অথৰ্বে ন মুনিও বদন্তি নাৰায়ণ। চাৰিখন বেদৰ পৰা চাৰিখন সাৰ তত্ত্ব আনি আপোনালোকক আমাক দি থৈ গ'ল ব্ৰহ্মাই দেই। সেইকাৰণে কৈছে নে, চাৰিও বেদৰ চাৰি অক্ষৰ সাৰকাৰী আনি ব্ৰহ্মাদেৱ বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ নাম লয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া, হৰি সন্তোষৰ কাৰণ আন নজানে। এতিয়া সেই ব্ৰহ্মাই দেখিলে যে ভগৱন্ত গৰু গোৰক্ষ দামৰি যিবিলাক মই লুকুৱাই ৰাখিছিলোঁ ব্ৰহ্মলোকত, তেওঁ আহি শংকজানত নামিল আৰু চাইছে যে একেবাৰে একেই, অকণমানো পাৰ্থক্য নোহোৱা এই গৰু গোৰক্ষ দামৰিবিলাক চব একেই দেখা পায়। তেওঁ আচৰিত হৈ গ'ল, ব্ৰহ্মা বিমোহিত হৈ গ'ল, বিমানৰ পৰা ঢলি পৰি গ'ল ভগৱন্তৰ এই ৰূপটো চাই, যে অনেক ৰূপত দেখোন ৰূপায়িত হৈ আছে। তেওঁ এবাৰ ব্ৰহ্মলোকলৈ দৌৰি যায়, তাতো চাই একেই গৰু গোৰক্ষ দামৰি, আকৌ ইয়ালৈ তলত নামি আহে একেই, ব্ৰহ্মাৰ চক্কৰ আহি গ'ল, চাই মানে মূৰ ঘূৰাবলৈ আৰম্ভ হৈ গ'ল। ব্ৰহ্মা মানে পৰি গ'ল। পৰাৰ পিছত ভগৱানে চালে, যদি ব্ৰহ্মা এনেকৈ পৰি থাকিব তেতিয়া মোৰ সৃষ্টিৰ কাৰ্যটো বন্ধ হৈ যাব। ব্ৰহ্মাক ক'লে তথাস্তু হ ব্ৰহ্মা উঠা। তেতিয়া ব্ৰহ্মাই অপৰাধ ভঞ্জনেৰে সেৱা ধৰিছে। এই প্ৰাৰ্থনাটো বৰ সুন্দৰ প্ৰাৰ্থনা। এই ৰাম অগ্ৰতে খমিও দুখ, এইটো ব্ৰহ্মাৰ প্ৰাৰ্থনা। অগ্ৰতে খমিও দুখ জগত নিবাস, হেন কৃপা কৰিও ক বোলাও তজু দাখ। কি বুলি ক'লে? অগ্ৰতে খমিও দুখ জগত নিবাস, হেন কৃপা কৰিও ক বোলাও তজু দাখ। বোলে গৰ্ভতে থাকুন্ত উদৰত ঘালৈ পাৱে, তার অপরাধ নধরে যেন মাৱে। বোলে গর্ভতে থাকুন্ত উদরতে ঘালৈ পাৱে, তার অপরাধ নধরে যেন মাৱে। যেনেকৈ গৰ্ভত থকা, মাতৃৰ গৰ্ভত থকা শিশুটো বোলে এবাৰ বোলে মাতৃৰ পেটত থাকি ইফালে গুড় মাৰে ইফালে গুড় মাৰে, কিন্তু মাতৃয়ে সেই শিশুটোৰ দুখটো ধৰেনে? বৰঞ্চ মাতৃয়ে আনন্দহে পায়, শিশুটোৰ এই গুড় মৰাটো মানে ভালহে পায়, হয়নে বাৰু? ঠিক ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে সমস্ত ব্ৰহ্মাণ্ড তোমাৰ উদৰতে আছে। ভগৱান কৃষ্ণক কৈছে, কোটি কোটি ব্ৰহ্মাণ্ডৰ তোমাৰ সৰ্জন্ত তুমি ভগৱন্ত, প্ৰভু ভগৱন্ত, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত তোমাৰ উদৰতে আছে। আৰু আমি এটা ব্ৰহ্মাৰ জীৱ, হয়নে বাৰু? ব্ৰহ্মাৰূপী জীৱ। তো ব্ৰহ্মাই কৈছে যে গৰ্ভতে থাকুন্ত উদৰত ঘালৈ পাৱে, তাৰো অপৰাধ নধৰে যেন মাহে। তোমার কুখিত আশু সরাসর, তোমার কুখিত আমি যত সরাসর, আমি দুঃখিত ক্ষমিউ দামোদর, আমি দুঃখিত ক্ষমিউ দামোদর। বলে ইটু ব্রহ্মপদ মুখ নালাগে আমাক, বোলে এই ব্ৰহ্মপদটো মোক নালাগে। এতিয়া গোটেই গণ্ডগোলবিলাক ক'ত লাগি আছে? মানে পদতে লাগি আছে, হয় নহয়?
আমাৰ মেধি বাপে কৈছে যে মোক হ'লে এইবাৰ বোলে বেয়া নাপাব, মোৰ শহীদ বান্ধৱ হয় মেধি বাপ, বোলে মোক বোলে এইবাৰ ছেক্ৰেটাৰীটো মাজুলী জিলাৰ বনাই দিব আৰু। অ' হৰি চাউণ্ডটো কি কৰি আছে? গতিকে গোটেই গণ্ডগোলবিলাক পদ প্ৰতিষ্ঠাতে হৈ আছে। কিন্তু ব্ৰহ্মাই কি বুলি ক'লে, বোলে ইটো ব্ৰহ্মপদ প্ৰভু নলাগে আমাক, কীট পতংগ তো জন্ম হৌক কৰ্ম ভাগে। কি বুলি ক'লে? বোলে হে নাৰায়ণ, বোলে কীট পতংগ মোক বনাই দিয়া। চাউণ্ডটো অলপ ঠিক কৰি দিয়কচোন, ডিলেটো কমাই দিয়া। ডিলেটো কমাই দিয়া, ডিলেটো। ব্ৰহ্মাই কৈছে ইটো ব্ৰহ্মপদ প্ৰভু নালাগে আমাক, কীট পতংগত জন্ম হৌক কৰ্ম ভাগে। মোক কীট বনাই দিয়া, হয় নাই, পতংগ বনাই দিয়া, কৰ্ম দুখত মোক ভকতে। সেইকাৰণে যিজন প্ৰকৃত ভকত দেই, আমাৰ নিচিনা ডুপ্লিকেট ভকতৰ কথা কোৱা নাই, আপোনালোকৰ নিচিনা যি মহাভাগৱত, আপোনালোকৰ যিটো কামনা, বোলে আপোনালোকৰ এটাই কামনা যে জৈতে তৈতে গয়া জন্ম লভু আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকত। হে প্ৰভু, বোলে মোক বোলে অনেক জনীত আপুনি পঠিয়াই দিয়ক, বান্দৰ বনাই দিয়ক, মেকুৰী বনাই দিয়ক, ছাগলী বনাই দিয়ক, গৰু বনাই দিয়ক, যিটো জনীতে লাগিলে পঠাই দিয়া নিজৰ কৰ্মৰ দুখত, মোৰ আপত্তি একো নাই। কিন্তু এখন এপ্লিকেশ্যন ভগৱানক পেলাই থ'ব, আপোনালোকে মনত ৰাখিব কথাটো, এটা আবেদন পেলাই ৰাখিব। হে প্ৰভু, হে নাৰায়ণ, হে কমলনয়ন, সেই জনীবিলাকতো যাতে তোমাৰ নামটো মোৰ স্মৰণ হৈ থাকে, হয়নে বাৰু? এই কথাটোৱে আপুনি মই ভগৱন্তক সদায় ৰাতিপুৱা গধূলি জনাই থাকিব। মোৰ কৰ্মৰ দুখত আপুনি মোক বান্দৰ বনাইছে, ছাগলী বনাইছে, গৰু বনাইছে, আপত্তি মোৰ কৰিবলগীয়া একো নাই, কাৰণ মোৰ কৰ্মৰ দুখ আছে। গতিকে হে প্ৰভু, সেই জনীবিলাকতো যাতে তোমাৰ নামটো যাতে মোৰ স্মৰণ হয়, এই কথাটোহে ভগৱন্তক আবেদন জনাব লাগে। তাৰপিছত কৈছে ব্ৰহ্মাই যে তোমাৰ ভক্তৰ মাজে হুয়াই একজন, সদায় সেৱা কৰি থাকো তোমাৰ চৰণ। তোমাৰ ভকতৰ মাজৰ এজন মই হয়, হে নাৰায়ণ, এজন সেৱক হৈ কিনি যাতে তোমাৰ নাম গুণ লৈ থাকিব পাৰোঁ, এই সুবিধাটো অকণমান কৃপা কৰিব বুলি ভগৱানক প্ৰাৰ্থনা কৰিছে। সেইকাৰণে কৰোণাময় ৰাম, কৰোণাময় ৰাম, কৰিও কৃপা যেন উচিত হয়। গতিকে হৰি ভক্তজনৰ চাতুৰিটো দেখি দুইজনে আচৰিত হৈ গ'ল। হৰি ভক্তজন আকৌ বহুত চতুৰ দেই বাপাইসকল, আপোনালোকো কম নহয় বাৰু। এইটো উৰিষ্যা ভাষাটো কৈছে, যেইজন কৃষ্ণ ভজে সেই বড় চতুৰ, যিজন হৰিক ভক্তি কৰে সেইজন বহুত চতুৰ দেই। আমাৰ মেধি বাপো কম নহয়। অ' হৰি অ ৰাম, বাপে বেয়া নাপায় বাৰু, মই বাপলৈ কৈ আছোঁ। তো গতিকে ইয়াত কৈছে অনন্তৰে গৌৰীক বুলিলা মহেশ্বৰ। পাৰ্বতীক কৈছে দেৱ ঋষি গণে শুনি আছে নিৰন্তৰ, গোটেই দেৱ দেৱীবিলাকে শুনি আছে, ঋষিসকলে শুনিছে। শংকৰ বদতি গৌৰী দেখিলা প্ৰত্যক্ষ, হৰি ভকতিৰ আজি মহিমা সমক্ষ। হৰি ভক্তিৰ মহিমাটো তোমালোক দেখিছা নহয়। যতেক বুলিলা মানে সকলে যুগুতি, মিছাতো সাপিলা দুখ কৰিলা হাহতি। তুমি এনেই সাপ দিলা হৰি ভকতজনক। বিষ্ণুত ভকত যিটো হৈ শুদ্ধ হেব, কিঞ্চিত একো মন্দ দেখিবাক নপাৰয়। শৌক ইন্দ্ৰ চন্দ্ৰ ব্ৰহ্মা কাকো নাই ডৰ, দুখ দেখি তেখনে মাতয় যথোত্তৰ। মানে এতিয়া যে সমাজত যে কিছুমানে কোনোবা যদি বেয়া কাম কৰে বা দুখ কৰে, তাক হৰি ভকতজন যিজন আচল মানে যি প্ৰকৃত ভকতজনে মানে তেওঁ ডাইৰেক্ট কৈ দিব যে আপোনাৰ এইটো ভুল হৈছে বাপ, হা, এইটো আপুনি কৰিব নালাগিছিল। লাগিলে তাত সমাজত 10জন থাকক 20জন থাকক আপত্তি নাই, সত্যটো কৈ আহিব। লাগিলে ডিঙিটোৱে অ হৰি অ ৰাম হৈ যাওক, কিন্তু সত্য কথাটো তেওঁ তাত কৈ আহিব দেই বাবা সকল। তাৰপিছত কৈছে হিংসায় নুবোলে কেহু নুবোলয় ৰাগে,
এতেকেহে ভকতক ভৎসিব নালাগে। শিৱই কৈছে যে ভকতক তুমি কিন্তু ভৎসনা কৰিব নালাগে। কৃষ্ণেহে ঈশ্বৰ দেৱতাৰো আদি দেৱ, তাহান চৰণে যিটো কৰে নিত্যে হেব, তাৰো কাক ভয় আছে তিনিও লোকত, মহাকালো ভয়ে পলাই যাহাৰ নামত। এতিয়া মহাকালৰো কাল কোন? ভগৱান কৃষ্ণ। এতিয়া মহাকাল বুলি ক'লে মানে শিৱক কয়, কিন্তু শিৱই নিজে কৈছে যে মহাকাল মই নহয়। বোলে মহাকালকো মহাকালো বোলে যাৰ নাম ল'লে ভয়ত পলায়, সেইজন কোন? বোলে সেইজনে হৈছে পৰম ঈশ্বৰ ভগৱান কৃষ্ণ। হয়, এইটো কোনে কৈছে? বোলে শিৱই কৈছে দেই। এইটো সংস্কৃত শ্লোক ভাগৱততো আছে, কোনোবা বিচাৰি ল'ব পাৰে। শিৱই কৈছে স্বৰ্গ নৰকক যিটো পৰম মুকুতি, তিনি একে তুল্য যাৰ হৰিত ভকতি, নৰকতো মুখ্য সুখ কৃষ্ণ নাম শুনে, স্বৰ্গতো নৰক দুখ কৃষ্ণ নাম বিনে। হৰি ভকত স্বৰ্গতো থাকিলে ভগৱানৰ নাম শুনি স্বৰ্গৰ আশা বাদ দিয়ে। বোলে কি স্বৰ্গ আৰু সুখ ল'বা, আৰু ভগৱানৰ নামেই মূল বুলি নামে লয় দে বাবা। আৰু নৰকতো তেওঁ ভয় নকৰে, নৰকৰ কিনো দুখ, বোলে ভগৱানৰ নামৰ বাহিৰে আৰু কি আছে, এই কথাটো। তাৰপিছত কৈছে ঈশ্বৰৰ লীলাই আকৌ বুজন নযায়, যাবে দেহা থাকে তাবে সুখ দুখ পায়। এই দেহাটো যেতিয়ালৈকে থাকিব ঈশ্বৰৰ ইচ্ছাই সংযোগো হ'ব, বিয়োগ হ'ব, সুখো আহিব, দুখো আহিব। এইটো ঈশ্বৰৰ ইচ্ছাতে হয় বুলি হৰি ভকতজনে ভাবে। তাৰপিছত কৈছে বাসুদেৱ কৃষ্ণত ভকতি নিষ্ঠা যাৰ, কোটি সাপতো ভয় নোপোজয় তাৰ। আগতে দেখিলা মই কি কৰিব মহিমা। পাৰ্বতী কৈছে তুমিতো নিজেই দেখিলা, মই তোমাক আৰু কি ক'ম মহিমা। বিষ্ণু ভকতহে কৰে সমস্তকে ক্ষমা। সেইকাৰণে বাপাইসকল ভকতৰ ক্ষমাৰ গুণটো লাগে। ক্ষমাবন্ত পুৰুষৰ নাহি পৰা ভৱ বুলি কৈছে। এতিয়া হৰি ভকতে আকৌ ক্ষমা কৰে, যিমান ডাঙৰ অপৰাধ কৰিলেও হৰি ভকতজনে কিন্তু ক্ষমা কৰি দিয়ে। সেইটো ক্ষমা কৰিবৰ গুণ আকৌ হৰি ভকতৰে আছে, শিৱ ভকতৰ নাথাকিব। আকৌ বহুতে ভাবে যে শিৱ ভকত আকৌ আপোনাক প্ৰতিশোধে ল'ব। হৰি ভকত, দুৰ্গা ভকত, কালী ভকত, হৰি ভকতৰ বাহিৰে বেলেগ ভকতৰ ক্ষমাৰ গুণ নাই। সেইকাৰণে সত্য, শৌচ, ক্ষমা আৰু দয়া, এই চাৰিওটা গুণ ভূষণ নিচিনা পিন্ধি থকা হৈছে হৰি ভকত। আপোনালোক আমি ভূষণৰ নিচিনা পিন্ধি আছোঁ, যেনেকৈ বস্ত্ৰ পিন্ধি থাকে হয়নে বাৰু, অলংকাৰবিলাক, সেইবিলাক ভকতৰ ভূষণ বুলি কৈছে। কি? সত্য, শৌচ, ক্ষমা আৰু দয়া। তাৰপিছত কৈছে যেবে আজি তোমাকো সাপয় চিত্ৰকেতু, তেবে তজু সাপ এৰাইবাকো কিবা হেতু, এহি জানি কোনোক্ষণে হেন নকৰিবা, বিষ্ণু ভকতকো কদাচিতো নহা পিবা। তাৰমানে বিষ্ণু ভকতক কেতিয়াও তুমি সাপ নিদিবা, কাৰণ তেওঁ পাৰিলেহেঁতেন তোমাক সাপ দি দিব, কিন্তু তেওঁ কিন্তু সাপটো নিদিলে। কাৰণ কি? কাৰণ ভকতে ক্ষমা কৰি দিয়ে, ক্ষমাৰ গুণটো তেওঁৰ ওচৰত আছে, কিন্তু তোমাৰ ওচৰত নাই, হয়নে বাৰু? সেইটো পাৰ্বতী কৈছে। যেবে আজি তোমাকো সাপয় চিত্ৰকেতু, মই ব্ৰহ্মা দেৱ মহানাৰদক আদি, সুৰগণ যত মুনিগণ ব্ৰহ্মবাদী, এতেকেহে হেবে যিটো কৃষ্ণৰ চৰণ, তান ভকতিক হাপিবেক কোন জন, তান ভকতক হাপিবেক কোন জন। এতিয়া শিৱই কৈছে মই কাক সেৱা কৰোঁ? শিৱই কৈছে যে মই ভগৱান কৃষ্ণৰ দাসৰো দাস দেই। এইটো নিজৰ মুখৰ বাণী দেই শিৱ, যে ব্ৰহ্মা আদি কৰি যিমান দেৱতাসকল আমি লগতে মই, নিজেই কৈছে মই ব্ৰহ্মা দেৱ মহানাৰদক আদি, সুৰগণ যত মুনিগণ ব্ৰহ্মবাদী, এতেকেহে হেবে যিটো কৃষ্ণৰ চৰণ, তান ভকতক হাপিবেক কোনজন। সমস্তৰে জনৰে, সমস্ত জনেৰে আত্মা কৃষ্ণ সৰ্বেশ্বৰ, নাহি শত্ৰু মিত্ৰ যাৰ আপোন যে পৰ। তাতো নিজ ভকতক কৰা আতি স্নেহ, নেদেখন্ত ভিন্ন যেন আপোনাৰ দেহ। যিজন হৰি ভগৱন্ত পুৰুষ তেওঁ ভিন পৰ একো নেদেখে, আৰু হৰি ভকতজনো আমি ভিন পৰ দেখিব নালাগে দেই বাপাইসকল।
তানে প্রিয় চিত্রকেতু বিদাধরপতি সর্বক্ষণে কৰে এক শৰণ ভকতি তাংক সাপ দিয়া বৰ কৰিলাহা দুখ মাধৱৰ মনে জুনু মিলে অসন্তোষ এতিয়া মাধৱ মানে ভগৱান মাধৱ শব্দটো মা পদে লক্ষ্মী দেৱীক কৈছে ধৱ মানে পত্নী লক্ষ্মীৰ যিজন পতি স্বামী সেইজন হৈছে মাধৱ সেইকাৰণে কৈছে যাৰ পত্নী বেদও কৈছে এইটো পুৰুষোক্ত সূত্ৰ য'ত আছে বেদত তাত পৰম তত্ত্ব যেতিয়া নিৰ্ণয় কৰে পুৰুষোক্ত বেদত তেতিয়া যিজন লক্ষ্মীৰ পতি সেইজনেহে পৰম তত্ত্ব সেইজনে ভগৱান নাৰায়ণ বুলি কৈছে বেদে দেই এনে পৰম তত্ত্ব সুপ্ৰিম কোনজন যদি বেদে যদি উল্লেখ কৰিব পাৰিছে বেদে যাক মানে ভগৱান বুলি আখ্যা দিছে সেইজন হৈছে ভগৱান নাৰায়ণ সেই কথাটোকে কৈছে শিৱই মই হৰি দাস মই হৰিৰ দাস নিজে কৈছে দেই শিৱই মই হৰি দাস যে তুমিও হৰি দাসী তুমি হৰিৰ দাসী আমাতো কৃষ্ণৰ দুখ উপজিল আহি যিহেতু তুমি ভকতক অভিশাপ দিলা সেইকাৰণে মোৰো দুখ হ'ল লগতে তোমাৰো দুখ হ'ল এতিয়া কি কৰিম এতিয়া সলিউশন সমস্যা সমাধান কৰিব লাগিব তেতিয়া শিৱই কৈছে যে দণ্ডবতে পৰিয়া তহিতে হৰ গৌৰী আমি দুয়ো মিলি কৰোঁ হৰিত কাকুতি হেন শুনি শুদ্ধ মন ভৈলন্ত পাৰ্বতীৰ মনটো পবিত্ৰ হ'ল দণ্ডবতে পৰিয়া তহিতে হৰ গৌৰী শিৱ আৰু পাৰ্বতী দুইজনে দণ্ডবতে পৰিলে দণ্ডবত মানে হৈছে দণ্ড মানে লাঠি দেই বাপাই হ'ব লাঠিটো যেনেকৈ এনেকৈ কৰি এৰি দিয়াৰ লগে লগে ধাৰামকৈ পৰি যায় ঠিক মানুহজন থিয় হৈ আছিল দুইজনে একেবাৰে ভগৱন্তক ওচৰত একেবাৰে দণ্ডবতে পৰি গ'ল লাঠি যেনেকৈ পৰি যায় তেনেকৈ পৰি যায় দেই এইটো সেইকাৰণে দণ্ডবত সেৱা বুলি কয় হা অষ্টাংগ সেৱাটো আকৌ 8টা অংগ লাগিব সেইটো আকৌ দণ্ডবত সেৱাটো আকৌ ধাৰামকৈ পৰি যায় মানে আৰু কোনো মানে একেবাৰে তেওঁৰ ওচৰত আৰু একেবাৰে চাইৰেণ্ডাৰ হৈ যোৱা দেই বাপাই হ'ব হৰ আৰু গৌৰী শিৱ আৰু পাৰ্বতী দুইজনে দণ্ডবতে পৰি গ'ল আৰু ভগৱানক কৈছে কৃষ্ণক কৈছে দেই কৃষ্ণক কৰিলা তুতি নমস্কাৰ কৰি কৰিলোহো অপৰাধ ক্ষমিও মুৰাৰী নমো নমো ভকত বৎসল দেৱ হৰি সময় যাৰ লোক হবে ঘোষে জয় হৰি কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ অনেক উচ্চৰী গতিকে ইয়াৰ পৰা আমি এটা তত্ত্ব ল'ব লাগিব যে এতিয়া মাধৱেহে আমাক মুক্তি দিব পাৰিব বাপাইসকল দেই ঘণ্টাকৰ্ণ নামৰ এজন অসুৰ আছিল ঘণ্টাকৰ্ণ তাৰ নাম সেই অসুৰজনে মানে শিৱ নামৰ বাহিৰে মহাদেৱৰ নামৰ বাহিৰে আৰু তেওঁ বেলেগৰ নাম নুশুনে তেওঁ কাণত মানে 2টা ঘণ্টা পিন্ধি ৰাখিছিল ঘণ্টা দেই 2টা কাণত 2টা ঘণ্টা মানে এটা কাণত এটা ঘণ্টা এইফালে এটা কাণত এটা ঘণ্টা পিন্ধি থাকে শিৱৰ বাহিৰে বেলেগ দেৱতাৰ যদি নাম কোনোবা তেওঁৰ আগত লৈ তেওঁ ঘণ্টা 2টা এনেকৈ টিৰিং 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 বজাই দিয়ে বোলে কিয় বজাই দিয়ে কাৰণ শিৱক ইমান ভাল পায় শিৱৰ একেবাৰে এনেকুৱা ভকত শিৱৰ নামৰ বাহিৰে মহাদেৱ নামৰ বাহিৰে যদি বেলেগে যদি তেওঁৰ আগত কৃষ্ণ কওঁ বুলি কৈ দিয়ে বিষ্ণু কওঁ বুলি কৈ দিয়ে লগে লগে টিং 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 বজাই দিয়ে বোলে বিষ্ণুৰ বাহিৰে শিৱৰ বাহিৰে বেলেগৰ নাম তেওঁ নুশুনে আৰু শিৱই মানে সেই ভকতজনক খুব ভাল পায় কাৰণ মোৰ প্ৰকৃত ভকত এইজন বুলি ভাবে আমাৰ অচিত্য পাপ শিৱ ভকত তো বোলে এইজনে বোলো মোৰ ভকত বুলি তেওঁক চব বস্তু দিলে ঐশ্বৰ্য দিলে বিভূতি দিলে যশ দিলে মান দিলে কীৰ্তি দিলে এতিয়া শিৱ পূজা যিসকলে কৰে 5টা বস্তু তেওঁলোকে সম্পূৰ্ণ পায় দে বাপাসকল সেইকাৰণে এই পৃথিৱীটোত 95% মানুহে শিৱ পূজা কৰে বৰ গুৰুত্বপূৰ্ণ কথা বোলে কিয় পূজা কৰে এই সংসাৰত 95% মানুহে শিৱ পূজা কৰে আৰু হৰি ভকত মাত্ৰ 5% আছে দেই 5% মানুহে মানে ভগৱানৰ ভক্তি কৰে কাৰণ ভগৱানে নিজেই কৈছে যি কৰে মুক আখ তাকো কৰোঁ মই সৰ্ব নাশ ভকতৰ আকৌ সৰ্বনাশ কৰে সেইকাৰণে কেতিয়াবা ভগৱন্তই নিজেই কৈছে যি মোৰ নাম লয় দেই
মোক বেছিকৈ সেৱা কৰে। এইটো দশম স্কন্ধত আছে এই ৰহস্যটো। ভগৱানে কৈছে মই তাৰ পৰীক্ষা ল'ম, ঢেৰ পৰীক্ষা ল'ব, আপোনালোকৰো ল'ব, আমাৰো ল'ব দে বাপাই। ভগৱান কৃষ্ণই কৈছে যুধিষ্ঠিক, এই ৰাম শ্ৰীকৃষ্ণ বদতি যুধিষ্ঠিৰ মহামতী, শুনা যিটো জনে কৰে আমাৰ ভকতি। ভগৱানে কৈছে যুধিষ্ঠিৰ, ৰাজসুই যজ্ঞত আছে এইটো শ্লোকটো, বোলে ধন থাকে মানে তাৰ সৰয় সৰ্বক্ষণ, নিৰ্ধন দেখিলে তাক তেজয় বন্ধুজন, ধন নাখে একতাৰ ভৈলা মহা দুখ, বান্ধৱতে জিলে আর ভৈলা মহা সুখ, বন্ধু স্নেহে ধন পুন আৰ্জিবাক যায়, তাক মই নাশ কৰো পৰম কৃপায়। ভগৱান কৃষ্ণৰ ভক্তি কৰাৰ লগে লগে মানে ভগৱানে কৈছে মই তাৰ 3টা পৰীক্ষা ল'ম। সেইকাৰণে বহুতে মানে ভগৱান ভক্তি নকৰে, কৃষ্ণ ভক্তিটো নকৰে, শিৱকে পূজা কৰে, কাৰণ শিৱক প্ৰত্যেকটা বস্তু পটককৈ দি দিয়ে। শিৱৰ আন এটা নাম হৈছে আশীতোষ। মহাদেৱক চবে পূজা কৰে। শিৱক যদি বোলে ভালকৈ শিৱলিংগত যদি পানী চানী ঢালে, গাখীৰ চাখীৰ ঢালে, তেতিয়া শিৱই মানে ঢেৰেংকৈ আহি কিনি তাক ঢেৰেংকৈ এটা আশীৰ্বাদ দি দিয়ে। যদি ল'ৰা এটা নাথাকে ল'ৰা এটা দি দিব, ছোৱালী এটা নাথাকে ছোৱালী এজন দি দিব। ঢেৰেংকৈ আহি কিনি মানে এইখিনি বস্তু বোলে কাৰোবাৰ যদি বোলে আসাম টাইপ ঘৰ আছে, তাক যদি RCC বিল্ডিং এটা লাগে, আমাৰ বাপক অচিত্য বাপক যদি শিৱ পূজা কৰে, ভগৱানে ভাবিব ই যেতিয়া মোৰ পূজা কৰিছে আসাম টাইপৰ ঘৰত কিমান দিন থাকিব, বোলে এই বছৰ তাৰ আসাম টাইপৰ ঘৰত আছে যেতিয়া বোলে ঢেৰেংকৈ আশীৰ্বাদ এটা দি দিওঁ, বোলে RCCটো হৈ যাওক।